हेलो फ्रेंड्स आपुनी आपुनार आधार कार्डखन मोबाइलत केनेকৈ डाउनलोड करिब सो फ्रेंड्स आजिर भिडिओत मैं स्टेप बाय स्टेप देखुवाई दिम जे आपुनी आपुनार आधार कार्डखन अति कम समयत केनेকৈ आपुनार मोबाइलत डाउनलोड करि व्यवहार करिब पारिब तेनेहले बलक आमी भिडिओটো आरम्भ करूँ। आपुनी आपुनार आधार कार्डखन डाउनलोड करिबले हले प्रथमते आपुनी प्ले स्टोरर পৰা एम आधार एपটো इन्स्टल কৰি লওক। इन्स्टल কৰাৰ পিছত আপুনি এনেকা এটা ইন্টাৰফেস দেখা পাব। তাৰ পিছত আপুনি ইয়াত যেটো গ্ৰীন কালাৰ আছে আই কনসেন্ট এটোত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ লগে লগে ইয়াত আপুনি ল্যাঙ্গুৱেজ সিলেক্ট কৰিব লাগিব। সিলেক্ট আপুনি কন্টিনিউত ক্লিক কৰি দিয়ক। তাৰ পিছত আপোনাৰ মোবাইল নাম্বাৰটো ইয়াত এন্টাৰ কৰক। মোবাইল নাম্বাৰটো এন্টাৰ কৰাৰ পিছত আপুনি নেক্সট বাটনটোত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল নাম্বাৰত এটা ওটিপি আহিব। আপুনি ওটিপিটো ইয়াত এন্টাৰ কৰিব লাগিব। ওটিপিটো এন্টাৰ কৰাৰ পিছত আপুনি সাবমিট বাটনটোত ক্লিক কৰি দিয়ক। সাবমিট বাটনটোত ক্লিক কৰাৰ লগে লগে এনেকা এটা ইন্টাৰফেস দেখা পাব। প্ৰথমত যেটো আছে ডাউনলোড আধাৰ আপুনি এইটোত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ লগে লগে ইয়াত দেখা পাইছে আপুনি তিনিটা পদ্ধতিৰ জৰিয়তে আপুনি আপোনাৰ আধাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। প্ৰথমটো হল আধাৰ নাম্বাৰ, তাৰ পিছত হল ভাৰ্চুৱেল আইডি আৰু তাৰ পিছত হল এনৰোলমেন্ট আইডি নাম্বাৰ। মই প্ৰথমতে দেখুৱাই দি আছো আধাৰ নাম্বাৰ জৰিয়তে আপুনি কেনেকৈ আপোনাৰ আধাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আধাৰ নাম্বাৰৰ জৰিয়তে ডাউনলোড কৰিবলৈ হলে প্ৰথম যেটো অপচন আছে আধাৰ নাম্বাৰ এইটোত ক্লিক কৰক। ক্লিক কৰাৰ পিছত প্ৰথমতে আপোনাৰ আধাৰ নাম্বাৰটো ইয়াৰ এন্টাৰ কৰক। তাৰ পিছত ইয়াত ক্যাপচাৰ এটা আছে এইটো ইয়াত এন্টাৰ কৰি ৰিকুৱেষ্ট ওটিপিত ক্লিক কৰক। মই মোৰ আধাৰ নাম্বাৰটো এন্টাৰ কৰি লৈছো আৰু তলত যেটো ক্যাপচাৰ দিয়া আছে এইটো ফিল কৰি লৈছো। তাৰ পিছত ৰিকুৱেষ্ট ওটিপিত ক্লিক কৰক। ৰিকুৱেষ্ট ওটিপিত ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰত এটা ওটিপি যাব। সেই ওটিপিটো ইয়াত এন্টাৰ কৰিব লাগিব। ওটিপিটো এন্টাৰ কৰাৰ পিছত আপুনি ভেৰিফাইত ক্লিক কৰক। ভেৰিফাইত ক্লিক কৰাৰ লগে লগে এয়া দেখা পাইছে মোৰ আধাৰ কাৰ্ডখন ডাউনলোড হৈ গল। ইয়াত লগো আছে এইটো আপোনাৰ নামৰ প্ৰথম চাৰিটা যেটো ক্যাপিটেল লেটাৰ আছে এইটো আৰু আপোনাৰ ডেট অফ বাৰ্থৰ যেটো সন আছে এইটো আপুনি ইয়াত এন্টাৰ কৰিব লাগিব। মই ওপেন কৰি দেখাই দিছো। এয়া দেখা পাইছে মোৰ আধাৰ কাৰ্ডখন ডাউনলোড হৈ গল। আপুনি ইয়াত তিনিটা ডট যেটো দেখিছে ইয়াত গৈ ডাউনলোডত ক্লিক কৰি আপুনি ডাউনলোড কৰিব পাৰিব।